Hello my beautiful ladies এই ভিডিওটো সকলো লিপষ্টিক লাভাৰৰ বাবে যি সকলে লিপষ্টিক লগাই বৰ ভাল পায় obsessed with lipstick just like me কিন্তু গম পায়নে যে লিপষ্টিক বৰ বেছি ব্যৱহাৰ কৰিলে উঠখন কলা কৰিব পাৰে পিগমেন্টেশন কৰিব পাৰে তেন্তে কি কৰা যায় কি যে সমস্যা don't worry মই আপোনালোকক এনেকুৱা ডাৰ্মাটলজিষ্ট বেক টিপছ কম যেটি ফলো কৰিলে আপোনালোকৰ pigmentation or সমস্যা নহয় even if you use lipstick then what are we waiting for let's start তাৰ আগতে কইলো মোৰ নাম ডক্টৰ মানালি এমডি ডাৰ্মাটলজিষ্ট আপোনাৰ অসমবাসী ডিজিটাল স্কিন ডক্টৰ ফলো কৰিবলে আৰু সাবস্ক্ৰাইব কৰিবলে নাপাহৰিব কিন্তু বেছিভাগ মানুহৰে ফেভাৰিট হৈছে লং লাস্টিং ম্যাট ট্ৰান্সফাৰ প্ৰুফ কিছ প্ৰুফ লিপষ্টিকস হয়নে কিন্তু আপোনালোকে গম পায়নে যে এই ম্যাট লিপষ্টিকটো অতি মাত্ৰাত উঠখন ড্ৰাই কৰি তুলে এই ড্ৰাইনেছটোৰ কাৰণে যেটো স্কিনৰ যেটো লিপছৰ ন্যাচাৰাল ময়েশ্চাৰ থাকে হেতু মাত্ৰা কমি আহে আৰু এটা মাইক্ৰো ইনফ্লেমেশন গঢ়ি তুলে এই ইনফ্লেমেশনটো হয়তো আপোনালোকে খালি চকুৰে বা নেকেড আইছত নোটিস নকৰিব পাৰে কিন্তু সিক্ৰেটলি আপোনাৰ উঠখনে ভুগি আছে এই ইনফ্লেমেশনটোৰ ফলত উঠত ৰং দিয়া কোষ বা মেলানিন হেতুৰ মাত্ৰা বাঢ়িবলৈ ধৰে এই মেলানিনৰ মাত্ৰাটো বাঢ়ি যোৱাৰ কাৰণে লিপছত পিগমেন্টেশন বা ডাৰ্কনেছ হ'ব পাৰে কিন্তু আপোনালোকে লগাব বিচাৰিছে আপোনাৰটো ম্যাট লিপষ্টিকে ফেভাৰিট হয় আপোনালোকে অকেশনালি লগাওক মাজে মাজে লগাব সদায় আপোনালোকে ম্যাট লিপষ্টিক অফ নকৰিব তাৰ হলনি আপোনালোকে alternative days বা other times আপোনালোকে glossy lipstick choose কৰিব পাৰে glossy lipstick যত natural কিছুমান oils থাকে plant based oil those are safer alternatives হেতু আপোনাৰ lips to moisture কৰি ৰাখিব moisturize কৰি ৰাখিব hydrate কৰি ৰাখিব আৰু কেতিয়াবা আপোনালোকৰ যেতিয়া আপোনালোকে কেতিয়াবা পাৰ্টি বা ইভেন্টছত গৈছে যে আপোনাৰ ডাৰ্ক ভাইব্ৰেন্ট ম্যাট কালাৰ দৰকাৰ পৰিছে লগাবলে তেতিয়াহে লগাব আৰু যদি আপোনালোকে ম্যাট লিপষ্টিক লগাইছে বি শিওর আপোনালোকে ঘৰত আহি পেলাই ৰিমুভ কৰিবলে নাপাহৰিব আৰু চাব যে এটা পিগমেন্টৰ দানা এটা অলপ পুৰ যদি ৰং থাকি যায় লিপছত হেতু কিন্তু হানি কৰিব পাৰে কিন্তু ট্ৰান্সফাৰ প্ৰুফ ওয়াটাৰ প্ৰুফ যেহেতু আপোনাৰ ম্যাট লিপষ্টিকটো আঁতৰাবলৈ বৰ দিগদাৰ কি কৰিব পাৰে আপোনালোকে মিচেলৰ ওয়াটাৰ ব্যৱহাৰ কৰিব পাৰে মিচেলৰ ওয়াটাৰটো দি পেলাই আপোনালোকে লিপছখন সাফা কৰিব বা ক্লিনজিং মিল্কৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু লিপ স্ক্ৰাব বা ফেস স্ক্ৰাবেৰে ঘহি উঠৰ পৰা ৰংটো আঁতৰাবলৈ নাযাব কাৰণ এই স্ক্ৰাবটোৱে আৰু বেছিকেহে মাইক্ৰো টিয়াৰ্স কৰিব আপোনাৰ লিপছত উঠত যেটো আপোনালোকে হয়তো তেতিয়া নোটিস নকৰিব কিন্তু গ্ৰেজুৱেলি উইথ টাইম আপোনাৰ উঠখন আৰু বেছিহে কলা কৰিব সেই কাৰণে আপোনালোকে মিচেলৰ ওয়াটাৰ বা ক্লিনজিং মিল্ক ইউজ কৰিব পাৰে ইভেন মই এলকহল ওয়াইপছো মেকআপ ৰিমুভাল ওয়াইপছো মই প্ৰিফাৰ নকৰো উঠত লগোৱাটো আপোনালোকে কালাৰটো ইম্পৰ্টেন্ট হয় গম পায়নে এনেকুৱা লিপ শেড যেটো নিউড হয় নিউড কালাৰ বা মটিয়া কালাৰ ব্ৰাউন লাইটাৰ শেডস যেটো আপোনাৰ শেড আপোনাৰ স্কিন টোনৰ লগত মেচ কৰে এনেকুৱা লিপষ্টিকবোৰ কেতিয়াবা মিনাৰেল পিগমেন্টস বা টাইটানিয়াম অক্সাইড ফেৰিক অক্সাইড এবোৰ দি পেলাই বনোৱা যায় those are safer alternatives এনেকুৱা নহয় যে সব নিউড লিপষ্টিকে হয়তো এবোৰ ইনগ্ৰেডিয়েন্টস দি বনোৱা আছে বাট most of the time এবোৰ ভাল ব্ৰ্যান্ডত usually safer alternatives like this one এবোৰ ব্যৱহাৰ কৰে যেটো আপোনাৰ লিপছৰ ক্ষতি নকৰে কিন্তু ডাৰ্ক ভাইব্ৰেন্ট কালাৰত কেতিয়াবা সিনথেটিক ডাইজ থাকে সিনথেটিক ডাইজৰ বাবে এইটো আপোনাৰ লিপছত বেছিকৈ পিগমেন্টেশন কৰিব পাৰে কলা কৰিব পাৰে আৰু কেতিয়াবা হেভি মেটেলছৰ ইউজ হয় স্পেশালি চিপ ব্ৰ্যান্ডছত বহুত ক্ষতিকাৰক কিছুমান মেটেলছ থাকে যেটো আপোনাৰ অকল লিপছৰে নহয় আপোনাৰ ইন্টাৰনেল অৰ্গানছটো হাৰ্ম কৰে সেই কাৰণে ব্ৰ্যান্ডটো কেতিয়াবা ইম্পৰ্টেন্ট হৈ পৰে while choosing a lipstick and very important thing আপোনালোকে লিপষ্টিকটো লগোৱা আগত সদায় এটা লিপ বামৰ লেয়াৰ লগাই পেলাইহে লিপষ্টিকটো লগাব লিপ বাম এনেকুৱা লগাব যেটো আপোনাৰ lips to moisturize আৰু hydrate আৰু
ছানৰ পৰা প্ৰটেকশ্যন দিয়ে এইকেইটা হ'ল মোৰ ফিউ ৰেকমেণ্ডেশ্যন আণ্ডাৰ ₹200 যেটো আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু ট্ৰাই কৰি পেলাই কমেণ্টত মোক জনাব যে আপোনালোকে কেনেকুৱা পাইছে এইবোৰ কথাটো আছেই তাৰ ওপৰত এটা ইম্পৰ্টেণ্ট কথা যেটো মানুহে ইগনোৰ কৰে লিপষ্টিক কেতিয়াবা এক্সপায়াৰ হৈ যোৱাৰ পিছতো বহুতে লগাই থাকে পাহৰি যোৱা যায় যে লিপষ্টিকটোৰ এক্সপায়াৰি ডেট কেতিয়া আছিলে মেডিচিনৰ বাৰু আমি এক্সপায়াৰি ডেটটো চাওঁ কাৰণ তাত লেবেল থাকেই আৰু হেতুও এটা আমাৰ মানে মাথাত এটো থাকেই যে মেডিচিনটো এক্সপায়াৰি ডেট চেক কৰি পেলাইহে খোৱা যায় কিন্তু পটককে কসমেটিক এটা বা লিপষ্টিকটো মানুহে পাহৰি যায় কেতিয়াবা যে এক্সপায়াৰি ডেটটো চেক কৰি পেলাই লগাইছে না নাই বহুতে এনেকুৱা কন্ডিশন লৈও আহে মই কেইটামান ৰেফাৰেন্সৰ কাৰণে মোৰ পেশেন্টৰ ফটোগ্ৰাফো দেখাইছো য'ত অকল পিগমেন্টেশনৰ সমস্যাই নহয় পিগমেন্টেশন বা কলা দাগটো কৰিবই এক্সপায়াৰি লিপষ্টিকে কেতিয়াবা কন্টেক্ট ডাৰ্মাটাইটিছ বা লিপছত পাস্তুল পুইজ জমা হোৱা এনেকুৱা দানা বা লিপ ডাৰ্মাটাইটিছ লৈও আহা দেখা গৈছে এই কাৰণে এক্সপায়াৰি ডেটটো নোট কৰি ৰাখা বা চেক কৰি পেলাই লিপষ্টিক ব্যৱহাৰ কৰাটো বহুত ইম্পৰ্টেন্ট আশা কৰো ভিডিওটো শৰ্ট যদিও আপোনালোকে কিবা এটা নতুন বস্তু জানিব পাৰিছে আৰু যদি জানিব পাৰিছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব মোৰ ভিডিওটো আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো so that you get updated and get more skin hair and health related tips till then see you in my next video very soon tata bye bye